নমো নমঃ সুপ্রভাতম শ্রীমৎ ভগবত গীতামৃত। আজি শ্রীমৎ ভগবত গীতাৰ বিভূতি যোগ নামৰ দশম অধ্যায়ৰ ১৪ সংখ্যক শ্লোক হ'ব। এই বিশিষ্ট শ্লোকভাগী হৈছে এনেধৰণৰ: বক্তুমৰ্হস্য শেষেন দিব্যায়াত্মা বিভূতয়ঃ প্রিয়াভির্বিভূতিভিঃ লোকান ইমাংস্তং ব্যাপ্য তিষ্ঠসি। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে অৰ্জুন। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: অনুগ্ৰহ কৰি তুমি তোমাৰ সেই দিব্য বিভূতিসমূহৰ বিষয়ে মোক বিস্তৃতভাৱে কোৱা, যিবিলাকৰ সহায়তে তুমি এই সকলো গ্ৰহবিলাকতে ব্যাপী আছা বুলি কোৱা প্ৰসংগত সখা অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ আগত এই শ্লোকভাগীৰ অৱতাৰণা কৰিছে। পূৰ্বৱৰ্তী শ্লোকৰ প্ৰসংগক্ৰমে সখা অৰ্জুনে পৰম পুৰুষ পৰমেশ্বৰ কৃষ্ণৰ বিষয়ে জানিবলৈ পাই অৰ্জুনে ইতিমধ্যে সন্তোষ হোৱা বুলি ভাষ্যকাৰে ইয়াতে উল্লেখ কৰিছে। আৰু কৃষ্ণৰ কৃপাত অৰ্জুনৰ ব্যক্তিগত উপলব্ধি আছে, জ্ঞান আৰু বুদ্ধি আছে, আৰু এইকেইটা গুণৰ বলত মানুহে পাব পৰা সকলো বস্তু আৰু সেই সকলোবিলাকৰ জৰিয়তে কৃষ্ণক পৰম পুৰুষ পৰমেশ্বৰ বুলি তেওঁ উপলব্ধি কৰিব পাৰিছে। আৰু তাৰ কোনো সন্দেহে নাই যে কৃষ্ণ তেওঁৰ সৰ্বব্যাপী স্বভাৱৰ এটা বিৱৰণ দিবলৈ অনুৰোধ কৰিছে সখা অৰ্জুনে। কাৰণ সাধাৰণ মানুহে এই বিষয়ে নিৰ্বিশেষবাদীসকলে কৃষ্ণৰ এই সৰ্বব্যাপী ৰূপটোক মানিবলৈ অপাৰগ হয়। গতিকে এই সাধাৰণ ব্যক্তিৰ স্বৰূপে অৰ্জুনেও সাধাৰণ ব্যক্তিৰ লগতে কৃষ্ণৰ বা ভগৱান শ্ৰীকৃষ্ণৰ এই যি সৰ্বব্যাপী ৰূপ, এই বিশ্বব্যাপী ৰূপ বা এই স্বৰূপাত্মক যি প্ৰকাশমান স্বৰূপ, সেই স্বৰূপটোক জানিবলৈ ইয়াতে নিজকে জিজ্ঞাসু হিচাপত প্ৰকাশ কৰিছে। আৰু ইয়াৰ দ্বাৰাই অৰ্জুনে নিজকে এগৰাকী সাধাৰণ ব্যক্তিৰ দৰে, এগৰাকী অল্পজ্ঞৰ দৰে ব্যক্ত কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।